পথৰ পৰা শান্ত হোৱা ৰাজন শান্ত হোৱা খেতিৰ কলংক হৈ শাল বৰা যে আজি মোক কয় কলংকিনী বুলি মই বোলে উচিষ্টা ভীষ্মৰ হে ভগৱান তুমি মোৰ মূৰৰ ওপৰতে এইবোৰ জাগা কৰা নাই কিয়া হে প্ৰলয়ৰ ধূমকেতু তুমি মোৰ শিৰাই সমান মোক নিষেধ কৰি দিয়া নাই হে পৃথিৱী তুমি এতিয়াও স্থিৰ হৈ আছা হোৱা নাই চুৰমাৰ কিয় ভূমিকম্প মই বোলে উচিষ্টা ভীষ্মৰ মই বোলে উচিষ্টা ভীষ্মৰ স্তব্ধ হ স্তব্ধ হ কলংকিনী স্তব্ধ মই নোৱাৰ কৰিব কণ্ঠৰত মোৰ সোণহেৰ গিৰিত তস্কৰ সোণহেৰ পুৰুষত্বহীন তোৰ বলবিদ্য হঠাৎ তোৰ ক্ষেত্ৰৰ তোৰ মুখত অম্বাই আজি শতবাৰ কৰো পদাঘাত ৰক্ষী প্ৰহৰী দুৱাৰী কোন ক'ত আছ লৈ যায় এই উন্মাদিনীক পাহাৰী জানো মই কোন জানো তই এটা নৰকৰ তই আজি মোক দানৱী ৰাক্ষসী সাজি তই এটা মহাপাপী চিহ্ন কংকাল দানৱী ৰাক্ষসী সাজিলি মেলি নৰ ৰক্ত বিচাৰ নৰকৰ কন্যা হওঁ যদি মই ধৰাৰ বিষ পৰীক্ষণ কৰি যাম শিৰাই তোৰ অম্বা মই চিৰহিতা চিৰাপৰি এই কাল নাগিনী কাৰোবাই নকৰোঁ আহ্বান বৈৰী মোৰ গংগাৰ নন্দন ভীষ্ম নিধন আজি প্ৰতিজ্ঞা হালবৰ ভীষ্ম ধন্য বিচিত্ৰ সঁচাকৈ ধন্য আজি তই চাইলোৱা জগত পাখি অমৃত পুৰুষ দেৱব্ৰতক সৰ্বজ্ঞানী সজাই ৰজা হৈছো মই হস্তিনাপুৰৰ বিবাহ কৰাইছো দুগৰাকী ৰাজকন্যাক জ্যেষ্ঠ কৰি ব্ৰহ্মচাৰী মোতকৈ সুখী আছেনে কোনোবা উল্টা গতিত আহিছে পুনৰম্বা ৰাজ হাউললৈ মহাৰাজ মোক বিচাৰ লাগে শিক্ষিত ৰাজকন্যা তুমি পুনৰ অৱহেলিত উপেক্ষিত হৈ পুনৰ আহিছো এই ৰাজ্যলৈ তেন্তে কি তোমাক হাল বয়ে নকৰিলে গ্ৰহণ সেই ভাৰবোৰ ব্যৰ্থ জীৱনৰ পুনৰ পাহানিৰ দৰে আহিছো
হস্তিনাৰ ৰাজপ্ৰসাদলৈ। কিন্তু ক'ত ক'ত আছে সেই পাহান ভীষ্ম? কিন্তু তুমি এইটো কৈছিলা হালবৰাজৰ বাগদত্ত স্ত্ৰী বুলি, তেন্তে কি কাৰণে তোমাক নকৰিলে গ্ৰহণ? তোমাৰ কাৰণে। মোৰ কাৰণে? তোমাৰ কাৰণে মোক হালবৰাজে নকৰিলে গ্ৰহণ। অম্বা ৰাজমাতা, আপোনাৰ পুত্ৰই মোক হাতত ধৰি তুলিছিল ৰথত, সেইকাৰণে হালবৰাজে মোক নকৰিলে গ্ৰহণ। এই মাত্ৰ অপৰাধ মোৰ? নাই, এনে অবিচাৰ নহ'ব কদাপি। বলা অম্বা, মই লৈ যাম তোমাক শালবৰ কাষে। কলৈ যাবা দাদা? সৌভৰাজৰ পাকে নতজানু হৈ বিচাৰিম ক্ষমা মই অম্বাৰ কাৰণে। ক্ষমা বিচাৰিবা তুমি? নোৱাৰ যাব তই ক্ষমা বিচাৰি সৌভৰাজনৰ কাষে। আই ভুলৰ বশৱৰ্তী হৈ অম্বাৰ হাতত ধৰিলো মই, আৰু তাৰ যদি অপৰাধ হৈছে কিয় পাৰো লাঞ্ছিতা হৈ কান্দিব অম্বাই? হালবৰাজ সুসভ্য ক্ষত্ৰিয়, গতিকে যিয়েই দণ্ড নিদিয়ক নতশিৰে মই কৰিম গ্ৰহণ। প্ৰত্যক্ষ ঈশ্বৰ মত্যৰ মহাদেৱ, তুমি স্বাৰ্থপৰ মানুহৰ পাকে ক্ষমা বিচাৰি কদাপি নিদিম যাব সৌভৰাজ্যলৈ। বাধাতই নিদিবি বিচিত্ৰ, দেখা জানো পোৱা নাই অম্বাৰ চাক্ষুজাল নহয় মোৰ অলৰ অনল দপ দপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড অগ্নিৰ নিৰ্বাপিত কৰিব পৰা তাৰ কাৰো শক্তি নাই। ৰাজমাতা মোক বিচাৰ লাগে, ৰাজমাতা মোক বিচাৰ লাগে। উচিত বিচাৰ পাবা ৰাজকন্যা। মইতো নাৰী, যা পুত্ৰ বিচিত্ৰ লগত লৈ সৈন্য বল বন্দী কৰি আনে হালবৰাজনক। নালাগে ৰাজমাতা, মই যে তেওঁক আৰু কোনোদিনে স্বামী ৰূপে নকৰো গ্ৰহণ। শুনক ৰাজমাতা, মোৰোতো আশা আছে এখন সোণৰ সংসাৰ পাতি কল্পনাৰ কাৰেং সাজিবলৈ, কিন্তু হ'বলৈ নিদিলে। তাক আপোনাৰ পুত্ৰ ভীষ্ম সেয়েহে বিচাৰিছো মই, কি বিচাৰিছ অম্বা? স্বামী ৰূপে লাগে তোমাক। অম্বা অসম্ভৱ, ব্ৰতধাৰী ব্ৰহ্মচাৰী মই, পত্নী ৰূপে তোমাক মই নকৰো গ্ৰহণ। ৰাজমাতা মোক বিচাৰ লাগে, ৰাজমাতা মোক বিচাৰ লাগে। সেই ক্ষেত্ৰে আজি মই বেদনা বুঝা নোৱাৰিম ধৰ্মত প্ৰতি কৰিব সন্তানক মোৰ। যদি হয় প্ৰয়োজন অম্বা, তার বাবে যদি হয় প্রয়োজন মোৰ এই প্রাণ কুমাৰ দেৱব্ৰত, তুমি মোক ৰক্ষা কৰা, বিপন্নক ৰক্ষা কৰাটো তোমাৰ মহান ধৰ্ম। নিৰুপায় আজি ৰাজকুমাৰী মই যাওঁ মই অম্বা। পুৰুষ প্ৰধান, আজি মই তোমাক নেৰিম কদাপি, তুমি মোক গ্ৰহণ কৰা। অম্বা জানা তুমি ব্ৰতচাৰী মই,
কত ঋষি মুনি ব্ৰহ্ম ঋষি আজি যোগ ধৰি আহিছে নাৰী চৰণে প্ৰাণ তুমিতো নোহোৱা মদন বিজয় মহাদেৱ দুৰ্বল মনুষ্য কেৱল জীৰ্ণ কংকাল নহৌ দুৰ্বল মই ধৰ্মৰ ঐক্যনত অম্বা মই মাটিৰ মানুহ মাটিৰ মানুহ অম্বা মই মাটিৰ মানুহ মাটিৰ মানুহ অম্বা মই মাটিৰ মানুহ মাটিৰ মানুহ তেনেহ'লে মোক দিয়া লিংগ অম্বা নাচা বিবেকা খম্বা আত্মসুখানলে আহুতি প্ৰধানী লভি আছো ভীষ্ম নাম মই ধৰাৰ মধ্যত তোমাৰ আৰু মোৰ মাজত আছে ব্যৱধান সেয়েহে কৈছো অম্বা মোক মুক্তি দিয়া অম্বা মুক্তি ভীষ্মৰ মুক্তি নহ'ব কদাপি মোক উত্তেজিত কৰি স্থিৰ হৈ ৰবা তুমি আৰু পূজা পাবা তুমি মই ভীষ্মৰ উচিষ্টা বুলি লভিম ধিক্কাৰ ৰসাতলে প্ৰথম ভীষ্মৰ নাম ধৰণীৰ পৰা অম্বা ভগ্নী মোৰ ক্ষণ ভংগ নোহে জানা প্ৰতিজ্ঞা ভীষ্মৰ মই ভক্তি তোমাৰ তুমি মোৰ স্বামী মই তোমাৰ পত্নী আৰাধ্য দেৱতা তুমি মোৰ জীৱনৰ সমস্ত স্তব্ধ উন্মতিনী গ্ৰহতৰ যদি হৈ কক্ষসূত ধৰণী উচাই যদি ৰখাতলে তথাপিতো ভীষ্মৰ প্ৰতিজ্ঞা অচল অটল মৃত্যুদণ্ড দিলো আজি অন্ধবাসনক জননীৰ পথে কৰি নমস্কাৰ তোমাৰ আৰু মোৰ মাজত লুপ্ত হওক আজি মোহ অন্ধকাৰ আজি হন্তে হলা তুমি